প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম ভট্টদেৱ বিশ্ববিদ্যালয়ত ওলোৱা PhD এডমিশ্যনৰ নটিফিকেশ্যনৰ বিষয়ে। ভট্টদেৱ বিশ্ববিদ্যালয় বজালী পাঠশালাত আছে আৰু ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত থকা এটি বিশ্ববিদ্যালয় হয়। অফিচিয়েল ৱেবছাইট হৈছে www.bhattadevuniversity.ac.in। ইমেইল হৈছে academic.registrar@bhattadevuniversity.ac.in। ডক্টৰ সুভাষ চন্দ্ৰ দাস একাডেমিক ৰেজিষ্টাৰ 2025-26 বাবে এডমিশ্যন নটিফিকেশ্যন। বটানীত, কেমেষ্ট্ৰিত, কম্পিউটাৰ ছায়েন্সত, ইঞ্জিনিয়াৰিঙত, ইংৰাজীত, এডুকেশ্যনত, জিঅ'গ্ৰাফিত, মেথমেটিক্সত, ফিজিক্সত, ষ্টেটিষ্টিক্সত, জুলজিত, অসমীয়াত, ফিলচফিত, সংস্কৃত, ছ'চিয়লজি আৰু কমাৰ্চ। তাৰমানে যিবোৰ আমি জেনেৰেল ছাবজেক্ট বুলি কওঁ সেই সকলো বিষয়তেই PhD কৰিব পাৰিব 2025-26 একাডেমিক ছেশ্যনৰ বাবে। যদি আপুনি এপ্লাই কৰিব বিচাৰিছে তেতিয়াহ'লে PhD প্ৰগ্ৰামৰ বিষয়ে আপোনালোকে থকা এপ্লিকেশ্যন ডাউনলোড কৰিব পাৰিব ৱেবছাইটৰ পৰা www.bhattadevuniversity.ac.in আৰু ফিল্ড আপ কৰা এপ্লিকেশ্যন পঠাই দিয়ক অফিচ অফ দ্য একাডেমিক ৰেজিষ্টাৰ অন দ্য ডে অফ দ্য এণ্ট্ৰেন্স টেষ্ট along with the payment receipt। তাৰপিছত আপোনালোকে গুগল ফৰ্মো ফিল আপ কৰিব লাগিব যিটো ইউনিভাৰ্চিটি ৱেবছাইটত উপলব্ধ আৰু নন ৰিফাণ্ডেবল 1500 টকা দিব লাগিব এপ্লিকেশ্যন ফি। 750 টকা SC ST কাৰণে SBI কালেকৰ যোগেদি ইউনিভাৰ্চিটি একাউণ্টৰ যোগেদি। লাষ্ট ডেটটো হৈছে পে'মেণ্ট কৰা ফিল আপ কৰা ইত্যাদি 22/7/2025, তাৰমানে 22 জুলাই। এণ্ট্ৰেন্স টেষ্ট ৰিজাল্ট কেতিয়া দিব, এণ্ট্ৰেন্স টেষ্ট কেতিয়া হ'ব, পাৰ্চনেল ইণ্টাৰভিউ শ্বৰ্ট লিষ্টেড কোন কোন হ'ব, কেতিয়া হ'ব, সকলো তথ্য ৱেবছাইটত পাই যাব। কিমান চিট খালী আছে, ইনটেক কেপেচিটি পাৰ ডিপাৰ্টমেণ্ট সেইটো পিছত জনাব। এলিজিবিলিটি আপোনাৰ PhD থাকিব লাগিব। যদি আপুনি PhD কৰিব বিচাৰিছে তেতিয়াহ'লে মাষ্টাৰ ডিগ্ৰীত থাকিব লাগিব আপোনাৰ নিজৰ বা সমপৰ্যায়ৰ বিষয়ত। 55% বা ইয়াৰ সমপৰ্যায়ৰ গ্ৰেড। 5% ৰেহাই দিয়া হৈছে SC ST OBC MOBC সকলক আৰু 40% ডিজেবিলিটি থকা সকলকো ৰেহাই দিয়া হৈছে UGC গাইডলাইন মতে। হোষ্টেল কিন্তু কোনো ধৰণৰ নাই ৰিচাৰ্চ স্কলাৰৰ বাবে। আপোনালোকে PhD এণ্ট্ৰেন্স টেষ্টটো পাছ কৰিব লাগিব, যাক BUPET বুলি কোৱা হৈছে। অফলাইন মোডত পাতিব, ভট্টদেৱ ইউনিভাৰ্চিটিয়ে পাতিব আৰু কোৱালিফাইং মাৰ্কছ হ'ব সেয়া। চিলেবাছ এণ্ট্ৰেন্স টেষ্টৰ আপোনাৰ জেনেৰেল 50% হ'ব আৰু আপোনাৰ নিজৰ ছাবজেক্ট ৰিলেটেড 50% কুৱেশ্যন থাকিব। ইণ্টাৰভিউটো ইউনিভাৰ্চিটিৰ দ্বাৰা শ্বৰ্ট লিষ্টেড কেণ্ডিডেটসকলৰ বাবে পতা হ'ব আৰু যদি আপুনি পাছ কৰে ইণ্টাৰভিউ তেতিয়াহে এডমিশ্যনটো পাব। যদি আপোনাৰ নেট স্লেট আছে বা আপুনি ইয়াৰ সমপৰ্যায়ৰ নেশ্যনেল টেষ্ট পাতি থৈছে তেতিয়াহ'লে ৰিটেন টেষ্টত নবহিলেও হ'ব, ডাইৰেক্ট ইণ্টাৰভিউলৈ যাব পাৰিব। ডকুমেণ্ট ইণ্টাৰভিউৰ সময়ত নিব লাগিব প্ৰিণ্টেড এপ্লিকেশ্যন ফৰ্ম আৰু অৰিজিনেল কপি, পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট, মেট্ৰিকৰ পৰা আৰম্ভ কৰি মাষ্টাৰ ডিগ্ৰী, নেট স্লেট যি আছে, অৰিজিনেল কাষ্ট চাৰ্টিফিকেট, ছেল্ফ এটেষ্টেড নেট স্ক'ৰ, ছেল্ফ এটেষ্টেড BUPET ডাউনলোড কৰা সেইটো স্ক'ৰটো, NOC যদি ক'ৰবাত চাকৰি কৰি আছে আৰু ষ্টেট ৰিজাৰ্ভেশ্যন পলিচি মতে আপোনালোকে ৰিজাৰ্ভেশ্যন পাব। কোৱালিফাইড কেণ্ডিডেটসকলৰ কথা পাব্লিছ কৰা যাব ইউনিভাৰ্চিটিৰ ৱেবছাইটত আৰু চিলেক্টেড কেণ্ডিডেটসকলক ইমেইল যোগেও কিন্তু কথাটো জনাব এডমিশ্যনৰ বিষয়ে, এপ্লিকেশ্যন আৰু কিমান ফিজ হ'ব সেইবোৰ জনাব। ইয়াৰ বাহিৰে আৰু বিশেষ নাই। যদি আপোনালোকে ইচ্ছা কৰিছে তেতিয়াহ'লে এপ্লাই কৰক।